টমটম বা পিলপিলি চলোৱা দাদাকেইটাক কিছুমান ছোৱালী বা মহিলাই এনেকুৱা ব্যৱহাৰ কৰে যাতে হেঁতৰ মানে প্ৰাইভেট হেলিকপ্টাৰখন বেয়াহে হৈছে উপায় নাপায়হে টমটমত উঠবা লগা হৈছে উই আই কি মুখখন এনেকৈ কোচে দিব উঠাৰ লগে লগে আৰু ব্যৱহাৰ কৰিব কি ড্ৰাইভাৰ এই ড্ৰাইভাৰ সেই গাঁতাটো দেখা নাই মোৰ এনেই কুকালৰ বিষ মোক মাৰিবি এই ড্ৰাইভাৰ স্পীড ব্ৰেকাৰটো দেখা নাই হা স্পীড ব্ৰেকাৰটোত লাহে লাহে নিব লাগে বুলি নাজানা ইমান স্পীডত গোটাই টমটম চলাইছে না তই গোটাই মাৰুতি চলোৱা হম পাইছে না হোৱাট ইজ দিছ কি মানে খুৰী কি ড্ৰাইভাৰ টমটম চলোৱা বুলি তেওঁলোকৰ কি আত্মসন্মান নাই নেকি অসমত ইমান ধুনীয়া ধুনীয়া সম্বোধন আছে দাদা ভাইটি খুৰা পেহা ককা যি মাতক ড্ৰাইভাৰ কি কষ্ট কৰি খাই আছে বেলেগৰ দৰে চুট ডকাইতি বা দালালি কৰি চলি থকা নাই নহয় আৰু লাষ্ট পইণ্ট ভাড়া দিবা ওলতে কি মুখ চলে উই আই এখানহে জাগা আহিছোঁ এখন যে 10 টকাৰে দেখাই পায় খোজকাঢ়ি আহিব পাৰি গোটাই এহঁতৰ উৎপেট পিলপিলি কিখান চলে গোটাই হেঁতৰ ভাড়াত উঠাৰ লগে লগে 10 টকা লাগে উঠাৰ লগে লগে 10 টকা লাগে হেঁতক গোটাই পেট্ৰলত যোৱা গাড়ী চলোৱা নাই নহয় লাইনত চলা গাড়ীহে চলাইছে কি তাৰমানে দিনৰ দিনটো কষ্ট কৰে এটা পেচেঞ্জাৰ লৈ কিনে নিজৰ গন্তব্যস্থানত থৈব লগা হয় তাতে আপোনালোকে ভাড়াক লৈ কাজিয়া কৰে দিনটো ৰখি থাকে এটা কাষ্টমাৰ পাবৰ কাৰণে তেতিয়া তেওঁলোকৰ ঘৰ চলে